স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক শক্তিশালী কৰি তোলে চাণক্যৰ এই মূল্যৱান কথাই। চাণক্য নীতি অনুসৰি স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক হৈছে পৃথিৱীৰ অন্যতম শক্তিশালী সম্পৰ্ক। এই সম্পৰ্কত এই কথাবোৰৰ বিশেষ যত্ন লোৱা উচিত। চাণক্য নীতি অনুসৰি স্বামী আৰু পত্নীৰ সম্পৰ্ক অতি পবিত্ৰ সম্পৰ্ক। এই সম্পৰ্কটো প্ৰেম আৰু সমৰ্পণৰ ওপৰত নিৰ্ভৰ কৰে। এই সম্পৰ্কটো কেতিয়াও দুৰ্বল হ'বলৈ দিয়া উচিত নহয়। এই সম্পৰ্কটো শক্তিশালী কৰিবলৈ চাণক্যই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে, যিবোৰ নিশ্চয়কৈ জানিব লাগে। প্ৰথমতে প্ৰেম। চাণক্যৰ নীতি অনুসৰি স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ সংযোগ হৈছে প্ৰেম। এই সম্পৰ্কত প্ৰেমক কেতিয়াও হ্ৰাস হ'বলৈ দিব নালাগে। যেতিয়া প্ৰেম হ্ৰাস হ'বলৈ আৰম্ভ কৰে, সম্পৰ্কও দুৰ্বল হ'বলৈ আৰম্ভ কৰে। প্ৰেমে এই সম্পৰ্কত মধুৰতা আনে। আৰু দ্বিতীয়তে হৈছে সমৰ্পণ। চাণক্যৰ নীতি অনুসৰি স্বামী পত্নীৰ সম্পৰ্কত সমৰ্পণৰ এক বিশেষ গুৰুত্ব আছে। যেতিয়ালৈকে কোনো সম্পৰ্কত নিষ্ঠাৰ অনুভূতি নাথাকিব, তেতিয়ালৈকে সেই সম্পৰ্ক শক্তিশালী নহয়। সমৰ্পণৰ মনোভাৱে ইজনে সিজনক সহযোগিতা কৰিবলৈ অনুপ্ৰাণিত কৰে। এই ভাৱনাই এই সম্পৰ্কটো শক্তিশালী কৰি ৰাখে। তৃতীয়তে হৈছে সন্মান। চাণক্যৰ নীতিয়ে কয় যে স্বামী পত্নীৰ মাজৰ সম্পৰ্কত সন্মানৰ এক অতি গুৰুত্বপূৰ্ণ অৱদান আছে। এজনে আনজনক সন্মান কৰিব লাগে। এজনে ইজনে সিজনৰ শক্তি হ'ব লাগে। এনে কৰিলে স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্ক শক্তিশালী হয়। এজনে আনজনৰ সৰ্বশ্ৰেষ্ঠ কামৰ প্ৰশংসা কৰা উচিত। এজনে কেতিয়াও আনজনক অপমান কৰিব নালাগে। চতুৰ্থতে মিছা আহিবলৈ দিব নালাগে। চাণক্য নীতি অনুসৰি স্বামী আৰু পত্নীৰ পবিত্ৰ সম্পৰ্কত মিছা কথাৰ কোনো স্থান থাকিব নালাগে। ই সম্পৰ্কটো দুৰ্বল কৰে। এজনৰ ইজনে সিজনৰ প্ৰতি সম্পূৰ্ণ আনুগত্য থাকিব লাগে। মিছা আৰু প্ৰবঞ্চনাই অতি সোনকালে এই সম্পৰ্কটো দুৰ্বল কৰে। যদি সময়ত ইয়াৰ যত্ন লোৱা নহয়, তেন্তে এই সম্পৰ্ক ভাঙিও যাব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা কি শিকিব পাৰিলে কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু এটা লাইকো কৰি দিব। আৰু আমাৰ এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।